নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো ৰিলেশ্যনশ্বিপ বিটুইন লেংগুৱেজ এণ্ড লাৰ্নিং ইন লেংগুৱেজ এক্ৰছ দি কাৰিকুলাম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি লেংগুৱেজ এণ্ড লাৰ্নিঙৰ বিষয়ে ডিটেইলছত আলোচনা কৰি আহিছো। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'টো চাই ল'ব। আগৰ ভিডিঅ'টোত আমি থুলমূলকৈ আলোচনা কৰিছিলোৱেই যে লেংগুৱেজ এণ্ড লাৰ্নিং সেই দুটা ওতঃপ্ৰোতভাৱে জড়িত। আজি আমি ডিটেইলছত এই ভিডিঅ'টো চাম কেনেকৈ সিহঁতৰ মাজত ৰিলেশ্যন আছে। ঠিক আছে, তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে ইন্ট্ৰডাকশ্যনটো চাই লওঁ। কৈছে লেংগুৱেজ প্লেজ এ চেণ্ট্ৰেল ৰোল ইন লাৰ্নিং। লাৰ্নিঙত এটা মুখ্য ভূমিকা পালন কৰে লেংগুৱেজে। ইট ইজ দ্য মিডিয়াম থ্ৰু হুইচ নলেজ ইজ ট্ৰান্সমিটেড। এইটো হৈছে মাধ্যম যাৰ সহায়ত নেকি আমি আমাৰ জ্ঞান ট্ৰান্সমিট কৰোঁ এজনে আনজনলৈ। Regardless of the subject, maths, science, or history, students learn concepts primarily through the language used by teachers and textbooks. যিকোনো ছাবজেক্টেই নহওক কিয়, মেথছ হ'ব পাৰে, ছায়েন্স হ'ব পাৰে বা হিষ্ট্ৰী হ'ব পাৰে, সকলোবোৰ ছাবজেক্টতে ষ্টুডেণ্টে লাৰ্ণ কৰে ক'ৰ পৰা? কৈছে লেংগুৱেজৰ থ্ৰু দি, যিটো নেকি টিচাৰ্ছ বা টেক্সট বুকত দিয়া আছে। এটা এক্সাম্পল লওঁ আমি। কৈছে আণ্ডাৰষ্টেণ্ডিং এ মেথ ৱৰ্ড প্ৰব্লেম ৰিকুৱাৰ্ছ বথ মেথমেটিকেল ৰিজনিং এণ্ড লেংগুৱেজ কম্প্ৰিহেনশ্যন। মেথছত কিছুমান ৱৰ্ড প্ৰব্লেম থাকে যিবোৰ নেকি চেণ্টেঞ্চ দিয়া থাকে। এতিয়া আমি যদি চেণ্টেঞ্চটো নুবুজো, অকল আমাৰ মেথমেটিকেল ৰিজনিংটো থাকে, তেতিয়া আমি অংকটো কৰিব নোৱাৰিম। তাৰ কাৰণে আমাক কৈছে লেংগুৱেজ কম্প্ৰিহেনশ্যন থাকিব লাগিব। লেংগুৱেজটো আমি যদি কম্প্ৰিহেণ্ড কৰিব পাৰোঁ, তেতিয়াহে আমি মেথমেটিকেল ৰিজনিংখিনি আমাৰ কামত লগাব পাৰিম। তো সেইকাৰণে আমি ইয়াৰ পৰাই গম পালোঁ যে লেংগুৱেজ এণ্ড লাৰ্নিং আৰ ক্ল'জলি ৰিলেটেড। এতিয়া কিছুমান পইণ্টছৰ সহায়ত আমি আলোচনা কৰোঁ। ফাৰ্ষ্ট পইণ্টটো চাওঁ। লাৰ্নিং ইজ অলমষ্ট ইম্পচিবল উইদাউট লেংগুৱেজ। লেংগুৱেজ অবিহনে লাৰ্নিংটো অলমষ্ট ইম্পচিবল বুলিয়েই কৈছে। মানে আমি লাৰ্নিং কৰিবই নোৱাৰিম লেংগুৱেজৰ অবিহনে। For example, a child must understand instruction before completing a task. এটা চাইল্ডে কামটো কৰাৰ আগতে ইনষ্ট্ৰাকশ্যনছখিনি বুজি ল'ব লাগিব, আৰু ইনষ্ট্ৰাকশ্যনছখিনি বুজিবৰ কাৰণে তাক আটাইতকৈ দৰকাৰী বস্তুটোৱেই হ'ব লেংগুৱেজ। ঠিক আছে, তো ইয়াৰ পৰাই গম পালোঁ যে প্ৰথমতেই আমাক লাগিব কি? লেংগুৱেজ। লেংগুৱেজ হ'লেহে আমি লাৰ্নিং কৰিব পাৰিম। পইণ্ট নম্বৰ 2, more accuracy in language results in more accurate learning outcomes. যিমান একুৰেটলি আমি লেংগুৱেজটো শিকিম, সিমানে তাৰ একুৰেটলি আমি তাৰ ফলটো পাম। এটা এক্সাম্পল লৈ লৈছে। প্ৰিচাইজ ভকেবুলাৰী হেল্পছ ইন আণ্ডাৰষ্টেণ্ডিং ছায়েন্স এক্সপেৰিমেণ্ট। ছায়েন্সৰ ধৰক এক্সপেৰিমেণ্ট এটা আমি লৈছোঁ, তাত কিছুমান ছায়েন্সত প্ৰিচাইজ ভকেবুলাৰী থাকে। সেই ভকেবুলাৰীখিনি যদি আমাৰ জনা থাকে, তেতিয়াহে আমি কনচেপ্টটো ভালকৈ আণ্ডাৰষ্টেণ্ড কৰিব পাৰিম। ঠিক আছে, সেইকাৰণে কৈছে মোৰ একুৰেচি ইন লেংগুৱেজ, মোৰ একুৰেট লাৰ্নিং আউটকামছ। পইণ্ট নম্বৰ 3, লেংগুৱেজ ইজ এ ব্ৰিজ অফ লাৰ্নিং। লেংগুৱেজটোক কৈছে এটা ব্ৰিজ লাৰ্নিঙৰ। কেনেকৈ? কৈছে ইট কানেক্টছ প্ৰায়ৰ নলেজ উইথ নিউ ইনফৰমেশ্যন। আমাৰ যিটো জ্ঞান আছে, মানে এক্সিষ্টিং যিটো নলেজ আছে, এক্সিষ্টিং নলেজৰ লগত নিউ ইনফৰমেশ্যনক কানেক্ট কৰে লেংগুৱেজে। সেইকাৰণে লেংগুৱেজক ব্ৰিজ বুলি কৈছে। লেংগুৱেজ ইজ এ ষ্ট্ৰং ইনষ্ট্ৰুমেণ্ট ইন দ্য টিচিং লাৰ্নিং প্ৰচেছ। টিচিং লাৰ্নিং যিটো প্ৰচেছ, সেইটো হৈছে এটা টু ৱে প্ৰচেছ। টু ৱে প্ৰচেছত আমি এজনে আনজনৰ লগত ইণ্টাৰেক্ট কৰিবই লাগিব। টিচাৰে ষ্টুডেণ্টৰ লগত, বা ষ্টুডেণ্টে টিচাৰ্ছৰ লগত, বা ষ্টুডেণ্টে ষ্টুডেণ্টৰ লগতো হ'ব পাৰে। সেই টিচিং লাৰ্নিং প্ৰচেছত কৈছে লেংগুৱেজটো এটা ষ্ট্ৰং ইনষ্ট্ৰুমেণ্ট হিচাপে কাম কৰে। টিচাৰ্ছ এক্সপ্লেইন নিউ কনচেপ্ট ইউজিং ভাৰ্বেল ইনষ্ট্ৰাকশ্যনছ। টিচাৰে যিকোনো এটা নতুন কনচেপ্ট এক্সপ্লেইন কৰে কিহৰ সহায়ত? কিছুমান ভাৰ্বেল ইনষ্ট্ৰাকশ্যনছৰ সহায়ত।
যাৰ কাৰণে টিচাৰ্ছক লেংগুৱেজৰ দৰকাৰ হ'বই ঠিক আছে পইণ্ট নম্বৰ 5 proper use of language is essential for effective learning effective learning or কাৰণে আমি language properly use কৰা শিকিব লাগিব যদি আমি ইয়াত খেলিমেলি কৰোঁ তেতিয়া কি হ'ব কৈছে miscommunication can lead to confusion আমি লাৰ্নিং শিকা হোৱাতকে আমাৰ খেলিমেলিহে হ'ব কনফিউজনহে ক্ৰিয়েট হ'ব মিছকমিউনিকেশ্যনৰ থ্ৰু দি এণ্ড মিছকনচেপশ্যন হ'ব সেইকাৰণে কৈছে আমি লেংগুৱেজটো প্ৰপাৰলি ইউজ কৰিব জানিব লাগিব শিকিব লাগিব Children with solid language skills often become strong readers and writers. যিবোৰ ল'ৰা ছোৱালী লেংগুৱেজ স্কিলটো ভাল থাকে সেইবোৰ আমি দেখোঁ যে ৰিডিং হওক বা ৰাইটিঙত হওক সিহঁতৰ স্কিলছটো বেছিকৈ থাকে যিটোৱে নেকি সিহঁতক কি কৰে কৈছে enabling them to better perform in academic settings সিহঁতৰ একাডেমিক কেৰিয়াৰত সেইটোৱে ৰিডিং বা ৰাইটিঙে সিহঁতক সাকসেসফুল বনাই দিয়ে point number 7 with proper language use students can express their ideas through creative outlets like stories and poems যেনেকি নেকি ক্ৰিয়েটিভ আউটলেটছ আমি ধৰি ল'ব পাৰোঁ যেনেকৈ ষ্টৰি হ'ব পাৰে কিছুমান পয়েম হ'ব পাৰে এইখিনি কিছুমান ল'ৰা ছোৱালীয়ে লিখিব পাৰে যদি সিহঁতৰ লেংগুৱেজত এটা কম্পিটেঞ্চি থাকে নিজৰ আইডিয়াটো শ্বেয়াৰ কৰিব পাৰে এইবোৰৰ সহায়ত লেংগুৱেজ ফেচিলিটেটছ লাৰ্নিং ভায়া ইণ্টাৰেকশ্যন এণ্ড পিয়াৰ কলাবৰেশ্যন লেংগুৱেজে লাৰ্নিঙক ফেচিলিটেটছ কৰে কৈছে ইণ্টাৰেকশ্যন আৰু পিয়াৰ কমিউনিকেশ্যনৰ থ্ৰু দি ফৰ এক্সাম্পল আমি লৈছোঁ গ্ৰুপ ডিছকাশ্যন এনহেন্স লাৰ্নিং আণ্ডাৰষ্টেণ্ডিং গ্ৰুপ ডিছকাশ্যনত আমি এজনে আনজনৰ লগত ইণ্টাৰেক্ট কৰোঁ ঠিক আছে যেতিয়া আমি ইণ্টাৰেক্ট কৰোঁ তাত কিছুমান লেংগুৱেজো আমি ব্যৱহাৰ কৰোঁ উইদাউট লেংগুৱেজটো আমি ইণ্টাৰেক্ট কৰিব নোৱাৰোঁ তো তেতিয়া কৈছে আমাৰ আণ্ডাৰষ্টেণ্ডিংটো ডেভেলপ হয় এনহেন্স হয় তো তাৰ কাৰণে আমাক কি দৰকাৰ হ'ল লেংগুৱেজৰ সেইকাৰণেই কৈছে লেংগুৱেজ ফেচিলিটেটছ লাৰ্নিং পইণ্ট নম্বৰ 9 লিচনিং স্কিলছ লিচনিং স্কিলটো হৈছে আমাৰ লেংগুৱেজৰে এটা ফৰ্ম কৈছে হুইচ ইজ টাইড ক্ল'জলি টু লেংগুৱেজ আণ্ডাৰষ্টেণ্ডিং আৰু ভাইটেল ফৰ এফেক্টিভ লাৰ্নিং এফেক্টিভ লাৰ্নিঙৰ কাৰণে লিচনিং স্কিলটো আমাৰ বহুত ভালকৈ থাকিব লাগিব তেতিয়াহে আমি কৈছে এফেক্টিভ লাৰ্নিং হ'ব আমাৰ স্পেচিয়েলি ইন অৰেল ইনষ্ট্ৰাকশ্যন বিশেষকৈ যোনবোৰ অৰেলি যোনবোৰ ইনষ্ট্ৰাকশ্যন দিয়া হয় সেইবোৰৰ ক্ষেত্ৰত লিচনিং স্কিলটো ভাল নহ'লে আমাৰ লাৰ্নিং নহ'বই তো ইয়াৰ পৰা গম পালোঁ যিহেতু লিচনিং স্কিলটো এটা লেংগুৱেজৰে ফৰ্ম হয় তো লেংগুৱেজটো কি হয় আল্টিমেটলি লাৰ্নিঙৰ লগত ৰিলেটেড নেক্সট পইণ্ট নম্বৰ 10 কাৰেক্ট স্পকেন ইংলিছ ৰিকুৱাৰ্ছ এ ছলিড বেছ ইন গ্ৰামাৰ এণ্ড ভকেবুলাৰী আমি স্পকেন ইংলিছৰ কাৰণে আমাক এটা ষ্ট্ৰং গ্ৰামাৰ আৰু ভকেবুলাৰীৰ দৰকাৰ আৰু সেই দুটা আমি কেনেকৈ লাভ কৰিম আমাৰ লেংগুৱেজৰ ওপৰত যদি ভালকৈ কমাণ্ড থাকে তেতিয়াহে আমি গ্ৰামাৰ আৰু ভকেবুলাৰীৰ বিষয়ে ভালকৈ জানিম আৰু আমি স্পকেন ইংলিছতো পাৰ্গত হ'ম পইণ্ট নম্বৰ 11 Critical thinking develops through language-based reasoning and articulation. Critical thinking to আমাৰ develop হয় কৈছে কিহৰ সহায়ত language-based reasoning and articulation. আমি এটা মজবুত আৰু reasoning দিব পাৰোঁ যেতিয়া আমাৰ critical thinking to develop হয়. Writings allows learners to consolidate their আণ্ডাৰষ্টেণ্ডিং ৰাইটিং আন এটা লেংগুৱেজৰ ফৰ্ম হয় যিটোৱে কৈছে মানুহৰ আণ্ডাৰষ্টেণ্ডিঙত বা লাৰ্ণাৰৰ আণ্ডাৰষ্টেণ্ডিং সুদৃঢ় কৰে essays and reports demonstrate this integration of learning and language আৰু লাৰ্ণিঙৰ মাজত যিটো ইণ্টিগ্ৰেশ্যন কৈছে এছে ৰিপৰ্ট এইবোৰৰ থ্ৰু দি আমি দেখিব পাওঁ
এতিয়া যেহেতু ৰাইটিংটো এটা লেংগুৱেজৰ ফৰ্ম হয় আৰু ৰাইটিংটো লাৰ্ণিঙৰ লগত ৰিলেটেড হয়, তো গম পালো লেংগুৱেজটো আল্টিমেটলি লাৰ্ণিঙৰ লগত ৰিলেট হ'ল। ঠিক আছে, পইণ্ট নম্বৰ 13, প্ৰব্লেম চলভিং এবিলিটিজ গ্ৰ' উইথ লেংগুৱেজ। আমাৰ লেংগুৱেজটো যিমান ভাল হ'ব, লেংগুৱেজ স্কিলটো যিমান ভাল হ'ব, আমাৰ প্ৰব্লেম চলভিং স্কিলটো লগে লগে গ্ৰ' হৈ যাব। কেনেকৈ এটা এক্সাম্পল লৈছোঁ। এক্সপ্লেইনিং এ মেথ সলিউশ্যন এনহেন্সেছ ক্লিয়াৰিটি এণ্ড ৰিজনিং। আমি মেথছ এটা অকল কৰিলেই নহ'ব, আমি বেলেগ কাৰোবাক যদি আমি এক্সপ্লেইন কৰিব পাৰোঁ উইথ দি হেল্প অফ লেংগুৱেজ, তেতিয়াহে আমাৰ কৈছে এই সলিউশ্যনটোত ক্লিয়াৰিটি আহিব আৰু আমি ইয়াক ভালকৈ ৰিজনিঙো দিব পাৰিম। পইণ্ট নম্বৰ 14, ৰিডিং হেল্পছ আছ গেইন নিউ নলেজ। ৰিডিংটো আন এটা ফৰ্ম হয় লেংগুৱেজৰ, যিটো কৈছে যাৰ সহায়ত নেকি আমি নতুন জ্ঞান আহৰণ কৰোঁ। লেংগুৱেজ স্কিলছ ডিটাৰমাইন হাউ এফেক্টিভলি উই আণ্ডাৰষ্টেণ্ড ৰিটেন মেটেৰিয়েল। আমি ৰিটেন মেটেৰিয়েলক কিমান ভালকৈ অধ্যয়ন কৰিম বা কিমান ভালকৈ শিকিম, কিমান ভালকৈ বুজিম, সেইটো আমাক কৈছে এই ৰিডিং স্কিলটোৱে দিয়ে। পইণ্ট নম্বৰ 15, লাৰ্ণিং ইনভলভছ ষ্ট'ৰিং এণ্ড ৰিকলিং ইনফৰমেশ্যন। লাৰ্ণিংটো আমাৰ কৈছে ষ্ট'ৰিং। আমি অকল শিকিলেই নহ'ব, আমি শিকাটো আমি ষ্ট'ৰ কৰি ৰাখিব জানিব লাগিব আৰু সময়ে সময়ে তাক ৰিকলো কৰিব পাৰিব লাগিব। এতিয়া এই দুইটা ক্ষেত্ৰত কৈছে কোনে ছাপোৰ্ট কৰে, কৈছে হুইচ ইজ ছাপোৰ্টেড বাই ৰিচ এণ্ড এক্সপ্ৰেছিভ লেংগুৱেজ। ৰিচ এণ্ড এক্সপ্ৰেছিভ লেংগুৱেজে ইয়াক ছাপোৰ্ট কৰে। এই দুইটা কাম যিটো নেকি আমাৰ লাৰ্ণিঙত বহুত দৰকাৰ, ষ্ট'ৰিং এণ্ড ৰিকলিং। আজিৰ লাষ্ট পইণ্টটো হৈছে পইণ্ট নম্বৰ 16, লেংগুৱেজ verbal and non-verbal plays a significant role in human learning and communication. লেংগুৱেজৰ মেইনলি দুটা ফৰ্মেই থাকে, ভাৰ্বেল আৰু নন ভাৰ্বেল। সেই দুটা ফৰ্মে কৈছে আমাৰ লাৰ্ণিং আৰু কমিউনিকেশ্যনত এটা ইম্পৰ্টেণ্ট ৰোল পালন কৰে, আমি দেখিলোঁ। এতিয়া এই আটাইবোৰ পইণ্টছৰ পৰা আমি কি ছামাৰাইজ কৰিব পাৰোঁ যে প্ৰফিচিয়েঞ্চি ইন লেংগুৱেজ directly influences academic performance and overall learning ability. আমাৰ যেতিয়া লেংগুৱেজত আমি প্ৰফিচিয়েণ্ট হ'ম বা লেংগুৱেজত কম্পিটেঞ্চি থাকিব, কমাণ্ড থাকিব, তেতিয়া কৈছে ই আমাক ডাইৰেক্টলি ইনফ্লুৱেঞ্চ কৰিব আমাৰ একাডেমিক পাৰফৰ্মেঞ্চত। নেক্সট পইণ্ট, লেংগুৱেজ ইজ মোৰ দেন এ কমিউনিকেশ্যন টুল। লেংগুৱেজটো জাষ্ট এটা কমিউনিকেশ্যন টুল হিচাপে আমি নাভাবি ইয়াক কেনেকৈ ভাবিব পাৰোঁ, কৈছে ইট ইজ দ্য ফাউণ্ডেশ্যন অফ নলেজ একুইজিশ্যন। নলেজ একুইজিশ্যনৰ ফাউণ্ডেশ্যন বুলিহে আমি ক'ব পাৰোঁ লেংগুৱেজক। এটা এক্সাম্পল লৈছোঁ, এ ষ্টুডেণ্ট প্ৰফিচিয়েণ্ট ইন দ্য লেংগুৱেজ of instruction will understand the lesson better and perform well across subjects. কোনোবা এটা ষ্টুডেণ্ট যদি লেংগুৱেজত প্ৰফিচিয়েণ্ট হয়, তেতিয়া সি কৈছে লেচনটো বেটাৰ আণ্ডাৰষ্টেণ্ড কৰিব পাৰিব আৰু এজ এ ৰিজাল্ট তাৰ পাৰফৰ্মেঞ্চো ভাল হ'ব। চ' এই গোটেইখিনিৰ পৰা এটা লাইনত যদি ক'ব যাওঁ যে এনহেন্সিং লেংগুৱেজ স্কিল should be a priority in any educational settings to ensure successful learning outcomes. ঠিক আছে, তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। থেংক ইউ।